নমস্কাৰ প্ৰথমে এমএল স্পৰ্টছৰ তৰফৰ পৰা আপোনালোকক অলেখ মৰম জনাইছো আপোনালোকে এমএল স্পৰ্টছক ইমান বেছি মৰম দিয়াৰ বাবে পুনৰ এবাৰ আপোনালোকক আন্তৰিক মৰম জনাইছো 2070 স্পৰ্টছৰ নতুন টেনিছ বেট মই এইখন এতিয়া আপোনালোকক উলাই কিনে দেখুৱাম কভাৰটো দেখিছে প্ৰিমিয়াম কোৱালিটিৰ কভাৰ হয় এইখন বেট মই কভাৰটো ইয়াত ৰখাই থৈ দিছো এইখন 70 এইটো বছৰৰ নতুন লঞ্চ এইখন ডেষ্ট্ৰয়াৰ 1000 মডেল এইটো বছৰতে এইখন বেট তেওঁলোকে লঞ্চ কৰিছে আৰু 70 স্পৰ্টছৰ এইখন সকলোতকৈ টপ মডেলৰ বেট হয় চাই লওক বেটখনৰ গ্ৰেন্স বিলাক একদম ভিজিবল হয় দেখিছে নহয় মই বেক সাইডটো দেখুৱাই দিছো স্কুপটো দেখিছে না চাই লওক আৰু হ্যান্ডেলটো মই আপোনালোকক দেখুৱাইছো এটো হল পিওর সিঙ্গাপুৰী কেন হ্যান্ডেল উৎকৃষ্ট মানদণ্ডৰ হ্যান্ডেল হয় এটা এটো থ্ৰেডিং কৰা আছে বেটখনৰ তিনিটা থ্ৰেডিং কৰিছো চাই লব বেটখনত টো গাৰ্ডো লগোৱা হৈছে টো গাৰ্ডো লাগি আছে বেটখনৰ বেটখনৰ ব্যালেন্সটো যথেষ্ট ভাল হয় এই বেটখন সিলেক্টেড কাশ্মীৰ উইলো কাঠেৰে বনোৱা হৈছে এ গ্ৰেড কাশ্মীৰ উইলো বুলি আমি যেটো কওঁ সেই কাঠেৰে এইখন বেট বনোৱা হৈছে আৰু বেটখন একদম লাইট ওয়েটৰ বেট হয় এটো 1010 গ্ৰাম আছে বেটখনৰ ওজন আপোনালোকক যেনেকুৱা ধৰণৰ ওয়েট লাগে আপোনালোকে কলে হল মই হেনেকুৱা ধৰণৰ ওয়েট দিব চেষ্টা কৰিম আৰু আপোনালোকক মই এটা কথা কওঁ আপোনালোকক ম্যাক্সিমামৰ মোৰ ফোন আহে বেছিভাগ মানুহকে আসলতে 900 গ্ৰামৰ বেট লাগে 950 গ্ৰামৰ বেট লাগে একচুয়ালি আমি 950 গ্ৰামৰ বেটবোৰ আসলতে আমাৰ যেটো উডস লাইট বলটো খেলু হেতু বেটৰ কাৰণে সুইটেবল হয় কিন্তু 950 গ্ৰামৰ ওপৰৰ বেট হলে বেছি ভাল হয় কাৰণ কেতিয়াবা এনেকুৱা হয়তো বাউন্ডাৰী বিলাক ডাঙৰ বাউন্ডাৰী হৈ যায় তেতিয়ালে 900 গ্ৰামৰ বেটখনেৰি তেনেকুৱা ডাঙৰ বাউন্ডাৰী ক্ৰস কৰিব অলপ টান হয় গতিকে বেটৰ ওয়েট 950 গ্ৰামৰ ওপৰত 1000 1020 গ্ৰাম বা 1050 গ্ৰামৰ ভিতৰত হলে সুইটেবল বেট হয় আৰু সেই বেটখনৰে কেতিয়াবা ৰঙা বলটো খেলিব পাৰি আমি যেটো মাৰুতি বল বুলি কওঁ হেতু বলও খেলিব পাৰি আৰু উডস বলটো খেলিব পাৰি গতিকে আপোনালোকে যিমান পাৰে ট্ৰাই কৰক 1000 গ্ৰামৰ ভিতৰৰ বেট খেলিবলৈ তেতিয়া হলে আপোনালোকৰ পাঞ্চটো বহুত বেছি ভাল পাব আৰু ষ্ট্ৰোকবোৰ বহুত দীঘল যাব এনেকুৱা ধৰণৰ বেট যদি প্ৰয়োজন হৈছে তলত দিয়া নম্বৰত যোগাযোগ কৰক আৰু ইয়াতকে তলৰ মডেলৰ বেটো আছে ইয়াতকে কম প্ৰাইজৰ বেটো আছে আপোনালোকে তলত দিয়া নম্বৰত যোগাযোগ কৰক আপোনালোকক যেনেকুৱা ধৰণৰ বেট বিচাৰে মই তেনেকুৱা ধৰণৰ বেট দিবৰ বাবে চেষ্টা কৰিম ধন্যবাদ